हेलो स्टूडेंट जिসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকে একেদিন মোক বহুতে প্ৰশ্ন কৰি আছিল যে যদি প্ৰি ফাইনাল এক্সাম বেয়া হয় অৰ্থাৎ প্ৰি ফাইনাল এক্সামত যদি মাৰ্কস কম পায় বা কোনোবাই যদি প্ৰি ফাইনাল এক্সাম নিদিয়ে তেন্তে তেওঁলোকে মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিব পাৰিবনে আৰু প্ৰি ফাইনাল এক্সামৰ মাৰ্কস মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত এড হ'বনে এনেদৰে প্ৰশ্ন কৰি আছিল বহুত ষ্টুডেন্টে তো আজিৰ এই ভিডিওটোত আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ডিটেইলছত দিবলৈ গৈ আছো কিন্তু তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ এই চেনেলটোত আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ IH টেক আসাম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা কিয়নো IH টেক আসামৰ জৰিয়তে তোমালোকে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সম্বন্ধীয় যিকোনো আপডেট পোন প্ৰথমে তোমালোকে পাই থাকিবা তো ছাত্ৰ ছাত্ৰীসকল ষ্টুডেন্ট সকলৰ প্ৰথম প্ৰশ্ন আছিল যে আমাৰ যদি প্ৰি ফাইনাল এক্সাম বেয়া হয় অৰ্থাৎ প্ৰি ফাইনাল এক্সামত যদি আমি কম মাৰ্কস পাও তেন্তে আমি মেট্ৰিক ফাইনাল এক্সাম দিব পাৰিমনে তাৰ এনসাৰ হৈছে হয় নিশ্চয় তোমালোকে প্ৰি ফাইনাল এক্সাম বেয়া হলে মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিব পাৰিবা কিন্তু ইয়াতে এটা শৰ্ত আছে হেতু হৈছে ডিপেন্ড কৰিব তোমাৰ স্কুল মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিবৰ কাৰণে প্ৰি ফাইনাল এক্সামত পাস কৰা বা ফেল কৰা ভাল মাৰ্কস পোৱা হেতু বোৰ্ডৰ পৰা কিন্তু ডিপেন্ড নকৰে এটো সিলেক্ট কৰিব তোমাৰ স্কুলে বহুত স্কুল আছে প্ৰি ফাইনাল এক্সাম বেয়া হলে মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিবলৈ নিদিয়ে আকৌ বহুত স্কুল আছে দি দিয়ে কিন্তু যদি এক্সাম বেয়া হয় বা এক্সামত মাৰ্কস কম পায় তেন্তে কিন্তু বোৰ্ডৰ পৰা তেনেকে ফাইনাল এক্সাম দিব নোৱাৰা তেনেকুৱা ৰুলছ কিন্তু কৰা নাই এটো ৰুলছ কৰিছে স্কুলে বহুত স্কুলে কি কৰে বহুত ষ্টুডেন্টক এনেকে ৰখাই দিয়ে যদি প্ৰি ফাইনাল এক্সাম বেয়া হয় তো এটো তোমাৰ ডিপেন্ড কৰিব তোমাৰ স্কুলত কিন্তু মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিবৰ কাৰণে যে প্ৰি ফাইনাল এক্সামত ভাল মাৰ্কস পাবই লাগিব হেতু কিন্তু বোৰ্ডৰ পৰা তেনেকুৱা কোনো ৰুলছ নাই এটো ৰুলছ তোমালোকৰ স্কুলৰ ওপৰত ডিপেন্ড কৰিব বহুত স্কুলে দিয়ে আকৌ বহুত স্কুলে নিদিয়ে তো তোমালোকে যদি স্কুলৰ পৰা নিদিয়ে তেতিয়া কিন্তু বহুত প্ৰবলেম হৈ যাব গটিকে তোমালোকে প্ৰি ফাইনাল এক্সাম ভালকে দিব লাগিব তাৰ পিছত নেক্সট আৰু এটা প্ৰশ্ন আছিল যদি আমি প্ৰি ফাইনাল এক্সামত নবহু এক্সাম নিদিও তেতিয়া আমি মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিব পাৰিম নে নাই তো ইয়াৰ আনসাৰ হৈছে তোমালোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিবৰ কাৰণে প্ৰি ফাইনাল এক্সাম দিয়াটো বাধ্যতামূলক কিন্তু কিয়নো বহুতো সময়ত বোৰ্ডে কিন্তু তোমালোকৰ প্ৰি ফাইনাল এক্সামৰ মাৰ্কস খিনি বিচাৰে আৰু তেতিয়া যদি তোমাৰ এক্সাম ডাইৰেক্ট এবসেন্ট বুলি থাকে তেতিয়া কিন্তু তোমাৰ বহুত প্ৰবলেম হ'ব পাৰে আৰু তোমাৰ প্ৰ্যাকটিক্যাল মাৰ্কসত কিন্তু বহুত এফেক্ট পৰিব পাৰে গটিকে তোমালোকে প্ৰি ফাইনাল এক্সামটো দিয়া বাধ্যতামূলক লাগিলে তুমি ফেল কৰা মাৰ্কস কম পোৱা কিন্তু তোমালোকে পৰীক্ষাত বহিবা এটো বাধ্যতামূলক হয় গটিকে তোমালোকে এনেকুৱা থিংকিং মূৰত নানিবা তাৰ পিছত আৰু এটা প্ৰশ্ন আছিল যে আমাৰ প্ৰি ফাইনাল এক্সামৰ মাৰ্কস মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত এড হ'ব নেকি তো এই টপিকৰ ওপৰত অলৰেডি আমি আগতেও ভিডিও বনাই ৰাখিছো তোমালোকৰ মাৰ্কস কিন্তু এবাৰ এড নহয় কিয়নো মাৰ্কস এড হোৱাৰ এটাই কন্ডিশন হেতু হৈছে যদি তোমালোকৰ এক্সাম নহয় কিবা ইমাৰ্জেন্সি কন্ডিশন হয় যেনেদৰে কোভিড-19 ৰ সময়ত তোমালোকৰ এক্সাম হোৱা নাছিল আৰু তেতিয়া কিন্তু চৰকাৰে ৰিজাল্ট তেনেকে বনাই দিছিল আৰু সেই ৰিজাল্ট বিলাক কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা প্ৰি ফাইনাল এক্সাম সেই এক্সামৰ মাৰ্কস বিলাকৰ ওপৰত মাৰ্চ কৰিহে তেতিয়া তোমালোকৰ ৰিজাল্ট বনাইছিল গটিকে এইবাৰ যেহেতু এনেকুৱা সিচুৱেচন নাই এনেকুৱা ইমাৰ্জেন্সি কন্ডিশন কোনো নাই গটিকে তোমালোকৰ মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰুটিনো প্ৰকাশ পালে আৰু তোমালোকৰ এক্সাম 100% হ'ব গটিকে তোমালোকৰ এইবাৰ
প্ৰি ফাইনালৰ মাৰ্কছ মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত এড হোৱাৰ কোনো প্ৰশ্নই নাহে গতিকে তোমালোকে হেবোৰ চিন্তা কৰিব নালাগে এতিয়া তোমালোকৰ পৰীক্ষাৰ বেছি দিন নাই তোমালোকৰ হাতত গতিকে তোমালোকে ভালকে এতিয়া পঢ়া শুনা কৰিব লাগে আৰু ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ যেহেতু পৰীক্ষা তোমালোকৰ হাতত একদম বহুত কম সময় আছে এতিয়া তোমালোকে ভালকে ফোকাস কৰা প্ৰথমে তোমালোকে প্ৰি ফাইনাল এক্সামত ফোকাস কৰা যেহেতু তোমালোকৰ প্ৰি ফাইনাল এক্সামতো ফুল সিলেবাস আহিব আৰু মেট্ৰিক ফাইনালতো ফুল সিলেবাস আহিব যেতিয়া তোমালোকে প্ৰি ফাইনাল এক্সামৰ কাৰণে ভালকে পঢ়িবা তেতিয়া কিন্তু তোমালোকৰ মেট্ৰিক ফাইনাল বা হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ কাৰণে বহুতখিনি তোমালোকে এডভান্স হৈ পৰিবা গতিকে তোমালোকে এক্সাম প্ৰি ফাইনালতো গুৰুত্ব দিয়া আৰু মেট্ৰিক ফাইনাল এক্সাম মেইন তোমালোকে ফোকাস কৰা আৰু যদি ভাল ৰিজাল্ট প্ৰি ফাইনালত কৰিব পাৰা তেতিয়া কিন্তু তোমাৰ মনত এটা উৎসাহ আহি যাব যে তোমালোকে ফাইনাল এক্সামতো ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু তেতিয়া কিন্তু তোমাৰ পঢ়াৰ প্ৰতি খুব মনোযোগ আহি যাব গতিকে তোমালোকে প্ৰি ফাইনালতো গুৰুত্ব দিয়া আৰু মেট্ৰিক ফাইনালটো এটো মাষ্ট বি গুৰুত্ব দিব লাগিবই নহলে তোমালোকৰ ফিউচাৰ কিন্তু বহুত प्रॉब्लम होबो मेट्रिक फाइनल एग्जामत যদি ভাল ৰিজাল্ট তোমালোকে বৰ্তমান কৰিব নোৱাৰা তেতিয়া কিন্তু ভাল এটা কলেজত তোমালোকে এডমিশন লব নোৱাৰিবা আৰু ভাল কলেজত যেতিয়া এডমিশন লব নোৱাৰিবা তেতিয়া কিন্তু তোমালোকে ভাল এটা নলেজ নাপাবা গতিকে তোমালোকে ভালকে ফাইনাল পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হোৱা আৰু তোমালোকে প্ৰি ফাইনাল এক্সামতো গুৰুত্ব দিয়া বহুতে কি ভাবি আছে যে প্ৰি ফাইনাল এক্সামৰ কাৰণে ইমান নপঢ়ো এটো এক্সাম এনে দি দিম তো বহুত স্কুল আছে কিন্তু প্ৰি ফাইনাল এক্সামৰ ওপৰত ডিপেন্ড কৰিহে ষ্টুডেন্টক ফাইনাল এক্সাম দিবলৈ দিয়ে গতিকে যদি তোমালোকৰ প্ৰি ফাইনাল এক্সাম বেয়া হয় যদি স্কুলৰ পৰা তোমালোকক ৰখাই দিয়ে তেতিয়া কিন্তু বহুত প্ৰবলেম হৈ পৰিব গতিকে তোমালোকে প্ৰি ফাইনাল এক্সামতো গুৰুত্ব দিয়া তো ছাত্ৰ ছাত্ৰী সকল তোমালোকে এই প্ৰশ্নবিলাক আছিলা গতিকে এই ভিডিওটো বনোৱা হৈছে তো আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল আৰু ছাত্ৰ ছাত্ৰী সকল ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিবা লগতে ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা আৰু আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং